এটা ডাঙৰ খবৰ দিব বিচাৰিছে। এইবাৰ লখিমপুৰত চলিব বৃহৎ উচ্ছেদ অভিযান। হাতে হাতে ৰুট মেপ লৈ এবাৰ ফিল্ডত নামি পৰিছে বিধায়ক। মানৱ ডেকা উচ্ছেদকাৰীয়ে বেদখলকাৰীয়ে যাব লাগিব মুহূৰ্তত সেই ঠাই স্থান এৰি যাব লাগিব, নহলে প্ৰশাসনৰ ফালৰ পৰা বুলডোজাৰ চলোৱা হ'ব। এফালৰ পৰা ভাগি তছনছ কৰি পেলাব বেদখলকাৰীৰ বাসগৃহ আৰু খেতি পথাৰ। সমস্যা জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং। লখিমপুৰত বৃহৎ উচ্ছেদ চলিব এবাৰ। সাজু হওক লখিমপুৰবাসী, যিকোনো মুহূৰ্ততে প্ৰশাসনৰ ফালৰ পৰা চলিব বৃহৎ উচ্ছেদ অভিযান। লখিমপুৰত যিসকলে চৰকাৰী মাটি বেদখল কৰিছে সাৱধান, যিকোনো মুহূৰ্ততে আহি আছে ডাঙৰ খবৰ। উচ্ছেদ অভিযান চলিব, যিকোনো মুহূৰ্ততে প্ৰশাসনে চলাব বৃহৎ উচ্ছেদ। চলিব চৰকাৰৰ বৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনৰ ভয়ংকৰ বুলডোজাৰ চলিব বেদখলকাৰীৰ ঘৰত। ইতিমধ্যে সাজু হৈছে উচ্ছেদৰ বাবে সম্পূৰ্ণ নক্সা। কাৰ কাৰ ঘৰ দুৱাৰ ভাগিব ইতিমধ্যে চূড়ান্ত হৈ পৰিছে তালিকা। প্ৰশাসনৰ হাতত এতিয়া চূড়ান্ত তালিকা আহি পৰিছে, কোনো সাৰি যাব নোৱাৰিব। চৰকাৰৰ হাতৰ পৰা কোনো সাৰি যাব নোৱাৰিব। হাতে হাতে মেপ তালিকা লৈ নিজেই নামি পৰিছে ফিল্ডত বিধায়ক মানৱ ডেকা। কাৰ কাৰ ঘৰ দুৱাৰ ভাগিব ইতিমধ্যে প্ৰশাসনৰ হাতত দীঘলীয়া তালিকা প্ৰস্তুত হৈ আছে। হাতে হাতে মেপ তালিকা লৈ নিজেই পথাৰত নামি পৰিছে বিধায়ক মানৱ ডেকা। চানমাৰী ৰঙাজানৰ চুকে কোণে সোমাই বিধায়কৰ তীব্ৰ ছাৰ্ভে। চৰকাৰৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে, তীব্ৰ আতংক দেখিবলৈ পোৱা গৈছে উচ্ছেদক লৈ লখিমপুৰত। উচ্ছেদৰ পূৰ্বে বেদখলকাৰী সাৱধান হওক। লখিমপুৰত বেদখলকাৰীৰ হাহাকাৰ দেখিবলৈ পোৱা গৈছে। চানমাৰী ৰঙাজানৰ চুকে কোণে সোমাই বিধায়কৰ ছাৰ্ভে। চৰকাৰৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে, যিকোনো মুহূৰ্ততে প্ৰশাসনৰ ফালৰ পৰা বুলডোজাৰ চলোৱা হ'ব। আৰু চৰকাৰৰ বুলডোজাৰৰ পূৰ্বে উচ্ছেদৰ পূৰ্বে লখিমপুৰত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। পুনৰ ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান। এবাৰ লখিমপুৰত চৰকাৰৰ বুলডোজাৰ চলিব, প্ৰশাসনৰ ফালৰ পৰা চলিব বুলডোজাৰ। ইতিমধ্যে দীঘলীয়া দীঘলীয়া তালিকা প্ৰস্তুত হৈছে আৰু ফিল্ডত নামি পৰিছে নিজে ছাৰ্ভেৰ বাবে বিধায়ক মানৱ ডেকা। দৃশ্যাংশ দেখুৱাই আছো, যিকোনো মুহূৰ্ততে প্ৰশাসনৰ ফালৰ পৰা চলিব বৃহৎ উচ্ছেদ অভিযান। যিকোনো মুহূৰ্ততে চৰকাৰে উচ্ছেদ অভিযান চলিব। বেদখলকাৰী সাৰি যাব নোৱাৰিব। যিসকলে চৰকাৰী মাটি বনাঞ্চলৰ মাটি যিসকলে বেদখল কৰিছে, গোচৰলীয়া পথাৰ যিসকলে বেদখল কৰি ৰাখিছে, তেওঁলোক সাৰি যাব নোৱাৰিব। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বেদখলকাৰীৰ বিৰুদ্ধে, যিহেতু কঠোৰ হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। বিজেপি চৰকাৰে ইতিমধ্যে 1.5 লাখৰো অধিক ভূমি বেদখলমুক্ত কৰিছে। 55 লাখ বিঘা ভূমি ইতিমধ্যে বেদখলকাৰীৰ কবলত আছে। অচিনাক্ত লোকৰ কবলত আছে অসমৰ 55 লাখ বিঘা ভূমি। ইতিমধ্যে 1.5 লাখ বিঘা ভূমিহে মাত্ৰ বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে। পুনৰ বেদখলমুক্ত কৰিব চৰকাৰে। বৃহৎ উচ্ছেদ অভিযান চলোৱা হ'ব এবাৰ। উত্তৰ অসমত বৃহৎ উচ্ছেদ অভিযান চলিব। লখিমপুৰত বৃহৎ উচ্ছেদ চলিব, যিকোনো মুহূৰ্ততে সাজু হওক লখিমপুৰবাসী। বেদখলকাৰীৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে, দীঘলীয়া দীঘলীয়া তালিকা প্ৰস্তুত হৈ আছে। যিকোনো মুহূৰ্ততে প্ৰশাসনৰ বুলডোজাৰ চলিব লখিমপুৰৰ বেদখলকাৰীৰ ওপৰত। বেদখলকাৰীৰ ঘৰ, খেতি পথাৰ উচ্ছেদ চলিব খেতি পথাৰত। আৰু ইতিমধ্যে দীঘলীয়া দীঘলীয়া তালিকা লৈ প্ৰস্তুত হৈছে প্ৰশাসন। যিকোনো মুহূৰ্ততে প্ৰশাসনৰ ফালৰ পৰা চলোৱা হ'ব বুলডোজাৰ। লখিমপুৰত বৃহৎ উচ্ছেদ অভিযানৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। সাজু হওক লখিমপুৰবাসী, যিকোনো মুহূৰ্ততে আহিব পাৰে ডাঙৰ খবৰ। চানমাৰী আৰু ৰঙাজানত সাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ। সম্পূৰ্ণ নক্সা প্ৰস্তুত হৈ আছে, হাতত চূড়ান্ত তালিকা। দীঘলীয়া দীঘলীয়া তালিকা ইতিমধ্যে প্ৰস্তুত হৈ আছে আৰু হাতে হাতে তালিকা লৈ পথাৰত নামি পৰিছে এতিয়া মানৱ ডেকা। চানমাৰী ৰঙাজানৰ চুকে কোণে চলিব উচ্ছেদ অভিযান আৰু তাৰ সমীক্ষা চলাইছে বিধায়কগৰাকীয়ে। চৰকাৰৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ লখিমপুৰত উৎকণ্ঠাই বিৰাজ কৰিছে। উচ্ছেদৰ পূৰ্বে বেদখলকাৰীৰ মাজত হাহাকাৰ। দৃশ্যাংশ দেখিছো, হাতত তালিকা লৈ ইতিমধ্যে নামি পৰিছে ফিল্ডত নামি পৰিছে বিধায়ক মানৱ ডেকা। বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ বিজেপি চৰকাৰ। যিকোনো মুহূৰ্ততে উচ্ছেদ অভিযান চলাব উত্তৰ অসমত। লখিমপুৰত বৃহৎ উচ্ছেদ অভিযান চলিব। সাজু হওক লখিমপুৰবাসী, যিকোনো মুহূৰ্ততে প্ৰশাসনৰ ফালৰ পৰা চলোৱা হ'ব বৃহৎ উচ্ছেদ অভিযান। যিসকলে চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে, যিসকলে বনাঞ্চলৰ ভূমিত বেদখল কৰি ৰাখিছে, শ শ বছৰ ধৰি ভোগ কৰি আছে, তেওঁলোকৰ ওপৰত বুলডোজাৰ চলোৱা হ'ব। অবৈধ বেদখলকাৰীৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈ আছে। যিসকলে চৰকাৰী মাটি বেদখল কৰি ৰাখিছে, তেওঁলোকৰ তালিকা ইতিমধ্যে সাজু হৈ আছে। দীঘলীয়া দীঘলীয়া তালিকা প্ৰস্তুত হৈ আছে। এটা এটাকৈ চিনাক্ত কৰি বেদখলকাৰীক খেদি পঠিওৱা হ'ব। কঠোৰ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। দ্বিতীয়বাৰ শাসনলৈ অহাৰ পিছত পুনৰ উচ্ছেদ চলাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। সাজু হওক লখিমপুৰবাসী। দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰি দায়িত্ব গ্ৰহণ কৰিয়ে কঠোৰ হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে চৰকাৰখনে।
এবাৰ লখিমপুৰত চলিব বৃহৎ উচ্ছেদ অভিযান কাৰ কাৰ ঘৰ খেতি পথাৰত উচ্ছেদ চলোৱা হ'ব তাৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈ আছে যিসকলে দীৰ্ঘদিন ধৰি বছৰ বছৰ ধৰি চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে তেওঁলোকৰ বাসগৃহত বুলডোজাৰ চলিব প্ৰশাসনৰ ফালৰ পৰা যিকোনো মুহূৰ্ততে প্ৰশাসনে চলাব বুলডোজাৰে ভাঙি পেলোৱা হ'ব তছনছ কৰি পেলোৱা হ'ব বেদখলকাৰী বাসগৃহ তাৰ পৰা খেদি পঠিওৱা হ'ব এটা এটাকৈ বেদখলকাৰী চিনাক্ত কৰি তাৰ পৰা খেদি পঠিওৱা হ'ব চৰকাৰৰ বৃহৎ উচ্ছেদ অভিযান চলিব লখিমপুৰত এইবাৰ সৰ্ববৃহৎ উচ্ছেদ চলিব আৰু উচ্ছেদৰ বাবে ইতিমধ্যে প্ৰশাসন সাজু হৈ আছে যিকোনো মুহূৰ্ততে উচ্ছেদ অভিযান চলোৱা প্ৰশাসনৰ ফালৰ পৰা বৃহৎ উচ্ছেদ চলিব লখিমপুৰত চান্দমাৰী ৰঙাজানত সাজু কৰা হৈছে প্ৰশাসনৰ বুলডোজাৰ ইতিমধ্যে উচ্ছেদৰ বাবে সম্পূৰ্ণ তালিকা প্ৰস্তুত হৈ আছে ক'ত ক'ত উচ্ছেদ চলিব ইতিমধ্যে নক্সালৈ প্ৰৱেশ কৰিছে বিধায়ক মানৱ ডেকাই ফিল্ডত নামি পৰিছে বিধায়কগৰাকী আমি দৃশ্যাংশ দেখুৱাই আছো প্ৰশাসনৰ হাতত চূড়ান্ত তালিকা কোনো সাৰি যাব নোৱাৰিব চৰকাৰৰ হাতৰ পৰা হাতে হাতে মেপ তালিকা লৈ নিজে পথাৰত নামি পৰিছে ফিল্ডত নামি পৰিছে বিধায়ক মানৱ ডেকা গোপন সাৰ্ভে চলিছে চৰকাৰৰ আকস্মিক তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু আতংকই বিৰাজ কৰিছে ইয়াৰ পিছতেই বেদখলকাৰীৰ হাহাকাৰ দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ পূৰ্বে লখিমপুৰত বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ স্থান পৰিদৰ্শন কৰিছে বিধায়কগৰাকীয়ে যিকোনো মুহূৰ্ততে প্ৰশাসনৰ ফালৰ পৰা বৃহৎ উচ্ছেদ অভিযান চলিব প্ৰশাসনৰ বুলডোজাৰ চলিব আৰু এতিয়া বুকু কঁপিছে বেদখলকাৰী যিকোনো মুহূৰ্ততে যিহেতু প্ৰশাসনে বুলডোজাৰ চলাব সাজু হওক লখিমপুৰবাসী লখিমপুৰত যিসকলে বেদখল কৰি ৰাখিছে চৰকাৰী ভূমিত বেদখল কৰি ৰাখিছে তেওঁলোক সাৰি যাব নোৱাৰিব এটা এটাকৈ চিনাক্ত কৰি তাৰ পৰা খেদি পঠিওৱা হ'ব ইতিমধ্যে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে প্ৰশাসনৰ ফালৰ পৰা লখিমপুৰত যিকোনো মুহূৰ্ততে বৃহৎ উচ্ছেদ অভিযান চলিব প্ৰশাসনৰ বুলডোজাৰ চলিব হাতত দীঘলীয়া তালিকা লৈ ৰুট মেপ লৈ ইতিমধ্যে নামি পৰিছে ফিল্ডত নামি পৰিছে বিধায়ক মানৱ ডেকা বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এবাৰ লখিমপুৰত চলিব সৰ্ববৃহৎ উচ্ছেদ অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰী উচ্ছেদ অভিযান অব্যাহত ৰাখিছে লখিমপুৰত বৃহৎ উচ্ছেদ অভিযান চলিব আৰু সাজু হওক লখিমপুৰবাসী যিকোনো মুহূৰ্ততে প্ৰশাসনে চলাব বুলডোজাৰ যিসকলে চৰকাৰী ভূমি বনাঞ্চলৰ মাটি বেদখল কৰি ৰাখিছিলে তেওঁলোকৰ বাসগৃহত চলিব চৰকাৰৰ উচ্ছেদ চৰকাৰৰ বুলডোজাৰ চলিব তেওঁলোকৰ বাসগৃহত তেওঁলোকৰ খেতি পথাৰত চৰকাৰৰ উচ্ছেদ অভিযান চলিব আৰু প্ৰশাসনৰ ছাৰ্ভেৰ পিছতে মানৱ ডেকাই ছাৰ্ভে কৰাৰ পিছতে এতিয়া বুকু কঁপিছে বেদখলকাৰী যিকোনো মুহূৰ্ততে কিয়নো প্ৰশাসনে বুলডোজাৰ চলাব প্ৰশাসন সাজু হৈ আছে ইতিমধ্যে শাৰীকৈ বুলডোজাৰ সাজু কৰি ৰখা হৈছে যিকোনো মুহূৰ্ততে ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ লখিমপুৰত বৃহৎ উচ্ছেদ অভিযান চলিব সাজু হৈ আছে চৰকাৰ প্ৰশাসন ইতিমধ্যে আৰু দীঘলীয়া তালিকা প্ৰস্তুত কৰা হৈছে কোনে চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে বছৰ ধৰি যিসকলে বেদখল কৰি ৰাখিছে তেওঁলোকৰ ভূমিত বাসগৃহত চলোৱা হ'ব উচ্ছেদ অভিযান খেতি পথাৰত উচ্ছেদ অভিযান চলাব কোনো সাৰি যাব নোৱাৰিব এটা এটাকৈ চিনাক্ত কৰি বেদখলকাৰী খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলিব লখিমপুৰতো চলিব বৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে লখিমপুৰত হাতে হাতে তালিকা লৈ ইতিমধ্যে লখিমপুৰত নামি পৰিছে বিধায়ক মানৱ ডেকা আৰু প্ৰশাসন চান্দমাৰী ৰঙাজানৰ চুকে কোণে ছাৰ্ভে কৰিছে বিধায়কগৰাকীয়ে চৰকাৰৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্ততে উচ্ছেদ অভিযান চলিব আৰু উচ্ছেদৰ পূৰ্বে লখিমপুৰত এতিয়া তীব্ৰ আতংকই বিৰাজ কৰিছে বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কিয়নো যিকোনো মুহূৰ্ততে প্ৰশাসনৰ বুলডোজাৰ চলিব বাসগৃহত চলিব চৰকাৰৰ বৃহৎ উচ্ছেদ অভিযান চান্দমাৰী ৰঙাজানত সাজু কৰা হৈছে প্ৰশাসনৰ ভয়ংকৰ বুলডোজাৰ ইতিমধ্যে সাজু উচ্ছেদৰ সম্পূৰ্ণ নক্সা তালিকা প্ৰস্তুত কৰা হৈছে দীঘলীয়া তালিকা প্ৰস্তুত কৰা হৈছে যিসকলে দীৰ্ঘদিন ধৰি চৰকাৰী ভূমিত বেদখল কৰি আহিছিলে বেদখল কৰি ইতিমধ্যে খেতি পথাৰ কৰি আছিলে তেওঁলোকৰ বাসগৃহত তেওঁলোকৰ খেতি পথাৰত চৰকাৰৰ বৃহৎ উচ্ছেদ অভিযান চলিব ইতিমধ্যে সাজু কৰা হৈছে বুলডোজাৰ শাৰীকৈ বুলডোজাৰ সাজু হৈ আছে যিকোনো মুহূৰ্ততে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান চলিব আৰু ফিল্ডত নামি পৰিছে বিধায়ক মানৱ ডেকা কঠোৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যিকোনো মুহূৰ্ততে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলিব এবাৰ লখিমপুৰত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান চলিব যিকোনো মুহূৰ্ততে লখিমপুৰত চলিব বৃহৎ উচ্ছেদ ইতিমধ্যে সাজু হৈছে দীঘলীয়া তালিকা আৰু বেদখলকাৰীৰ বুকু কঁপিছে ছাৰ্ভেৰ পিছতে কঁপিছে বেদখলকাৰীৰ বুকু যিকোনো মুহূৰ্ততে প্ৰশাসনে চলাব ভয়ংকৰ বুলডোজাৰ সাজু হওক লখিমপুৰবাসী যিকোনো মুহূৰ্ততে চলিব বুলডোজাৰ
চান্দমাৰী ৰগাজানৰ চুকে কোণে বিধায়কৰ ছাৰ্ভে দেখিবলৈ পোৱা গৈছে চুকে কোণে সোমাই মানৱ ডেকাই ছাৰ্ভে কৰিছে যিকোনো মুহূৰ্ততে প্ৰশাসনৰ বুলডোজাৰ চলিব যিসকলে চৰকাৰী ভূমি বেদখল কৰি ৰাখিছিলে তেওঁলোকৰ বাসগৃহ তেওঁলোকৰ খেতি পথাৰত চলিব প্ৰশাসনৰ বুলডোজাৰ দয়া নাই কোনো ক্ষমা নাই সাজু হওক লখিমপুৰবাসী যিসকলে বেদখল কৰি ৰাখিছে তেওঁলোকে চৰকাৰী ভূমি ত্যাগ কৰক নতুবা নহলে চৰকাৰৰ বুলডোজাৰ চলিব প্ৰশাসনে ভাঙি পেলাব আপোনালোকৰ বাসগৃহ চৰকাৰী ভূমিত যিসকলে দীৰ্ঘদিন ধৰি বসবাস কৰি আছে খেতি পথাৰ কৰি আছে তেওঁলোকৰ বাসগৃহত চলিব বৃহৎ উচ্ছেদ অভিযান তেওঁলোকৰ খেতি পথাৰত বুলডোজাৰ চলিব চৰকাৰে ভাঙি চুৰমাৰ কৰি দিব বেদখলকাৰী ছাৰ্ভে হোৱাৰ পিছতে এটা দেখিবলৈ পোৱা গৈছে আতংকই বিৰাজ কৰিছে বেদখলকাৰীৰ মাজত দেখিবলৈ পোৱা গৈছে তীব্ৰ হাহাকাৰ